বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকী এখন সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলতে গোটেইখিনি কথা ইতিমধ্যে তেখেতে উল্লেখ কৰিছে আৰু আমাৰ দৰ্শকসকলক আমি এই কথাসমূহ ইতিমধ্যে জনাইছো আৰু দেখিবলৈ পোৱা গৈছিল 26 তাৰিখৰ আপোনাৰ আবেলিৰ ভাগৰ যি ঘটনা হৈছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক গুলীয়া হত্যা কৰা হৈছিল আৰু এই গুলীয়া হত্যা কৰা যি দুজন লোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ এতিয়ালৈকে প্ৰায় 8 গৰাকী লোককে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিতৰত ছাগ্ৰা আপোনাৰ নাৰ্জাৰী আৰু নকুল ঈশ্বৰী এই দুই ঘাতকে হত্যা কৰি ঘাতকে লৈ গৈছিল আপোনাৰ পালচাৰ বাহন এখন লৈ গৈছিল আৰু এই পালচাৰ বাহনখন লৈ গৈ পেলাই এক প্ৰকাৰ হত্যা কৰা বুলি ইতিমধ্যে নিশ্চিত কৰিছে আৰক্ষী আৰু তাৰ সমান্তৰালকৈ 8জনকৈ ইতিমধ্যে ঘাতক এই ঘটনাৰ লগত জড়িত হৈ আছে ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে জ্যোতিষ দৈমাৰী আপোনাৰ নকুল ঈশ্বৰী তাৰ সমান্তৰালকৈ ছাগ্ৰা নাৰ্জাৰী এই ধৰণে বিভিন্ন লোক জড়িত হৈ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে পঞ্চায়ত সচিবৰ যিগৰাকী স্বামী আছে পত্নী আপোনাৰ তেখেত হৈছে নীলিমা কছাৰী আৰু তেখেতৰ ভগ্নী আপোনাৰ বিনিমা কছাৰীয়ে এই যিটো ঘটনা আছে ঘটনাটো এক প্ৰকাৰ মাষ্টাৰ প্লেন বনাইছিল আৰু বনাই পেলাই 2 লাখ টকা সুপাৰি দি পেলাই এই ধৰণে হত্যাকাণ্ড সংঘটিত কৰি এখন নাটক ৰচনা কৰিছিল যিদিনা হত্যাকাণ্ড সংঘটিত হৈছিল সেইদিনাখন আপোনাৰ এখন নাটক ৰচনা কৰিছিল কান্দি পেলাই টিভি স্ক্ৰীনত কান্দি পেলাই এক প্ৰকাৰ ঘৰিয়ালৰ চকুৰ পানী টুকিছিল আৰু তাৰ পিছত এই ঘটনাটো এটা বিপথে পৰিচালিত কৰা তেখেতসকলৰ পৰিকল্পনা আছিল কিন্তু আৰক্ষীয়ে গোটেই যি তথ্য আছে গোটেই যি সম্ভেদ আছে সম্ভেদখিনি আপোনাৰ ইতিমধ্যে ৰহস্য ভেদ কৰিব সক্ষম হৈছে আৰু ইতিমধ্যে প্ৰায় 8জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰাক্তন NDFB যি চাৰিজন যুৱকে হত্যা কৰিছিল অৰ্থাৎ বলেৰো বাহন লৈ পেলাই আপোনাৰ 2জন যুৱক আগত আছিল পিছত বাইকত থকা 2জন যুৱকে গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পিছত পৰিকল্পনা কৰি পলাই যাবলৈ সক্ষম হৈছিল আৰু এই 4জনে প্ৰাক্তন NDFB সদস্য বুলি ইতিমধ্যে আৰক্ষী নিশ্চিত কৰিছে আৰু হত্যাকাণ্ডৰ পূৰ্বে আপোনাৰ 17 আৰু 24 আৰু 25 জুনত তেখেতসকলে পৰ্যবেক্ষণ কৰিছিল যে এই ঘটনাটো কি ধৰণে কৰা হ'ব বা কি ধৰণে হত্যা কৰি পেলাই পলায়ন কৰিব পাৰিব এখন ৰোড মেপ তৈয়াৰ কৰিছিল আৰু কৰি ধুনীয়াকৈ আপোনাৰ এই ঘটনা সংঘটিত কৰি জাগাই গুচি গৈছিল আৰু কিন্তু কালিৰ দিনটোত অভিযান চলিছে পাৰ্থ শ্বিলঙৰ পৰা গুৱাহাটীৰ পৰা চিৰাঙৰ পৰা কোকৰাঝাৰৰ পৰা ইতিমধ্যে 8জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু থাকিলে নিশ্চিতভাৱে আৰক্ষীৰ ফালৰ পৰা আমি জানিবলৈ যত্ন কৰিম কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ হেয়তীয়া তথ্য আৰক্ষীয়ে দিয়া নাই কিন্তু কথাটো হৈছে যে আপোনাৰ আৰু হয়তো লোক জড়িত থাকিব পাৰে এই ঘটনাৰ লগত ধন্যবাদ জ্ঞাপন কৰিছো কুলেন্দ্ৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ